নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰিকল্পিত হত্যাৰ অভিযোগ। মৃত যুৱকজন জাজৰি বগৰীগুৰিৰ ৰিংকু দাস। অভিযোগ অনুসৰি মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় ২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ। পৰিয়ালৰ দাবী অনুসৰি ২৫ মে তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে ঘৰলৈ জীৱিত হৈ উভতি নাহি সদেহ হিচাপে উভতাই অনা হয় ৰিংকু। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল তথা স্থানীয় গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে যে প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰেমিকাৰ পৰিয়ালে অপৰিকল্পিতভাৱে হত্যা কৰিছে ৰিংকুক। ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীৰ পৰিয়ালে। উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী জনাইছে পৰিয়াল তথা গাঁওবাসীয়ে। নাচ পঢ়া সেয়াটো গম পাইছোঁ, 1 লাখ টকা তাৰ একাউণ্টত দিছে আৰু পইচাটো তাক দি থাকে। তাৰপিছত মানে কি হ'ল, 2 বছৰ অহা যোৱা কৰি থকাৰ পিছতো সি ঘৰলৈ আহিল। অহা যোৱা তাৰ মাক বাপেকে জানে, যদি মাক বাপেকে নাজানে ল'ৰাটো সি কেনেকৈ সদায় সিহঁতৰ ঘৰলৈ যাব পাৰিব? কেনেকৈ যাব ল'ৰাটো ঘৰ? সিহঁতে কৈছে কিবা খাইছে, কেনেকৈ ল'ৰাটোৱে খাব? কাৰণে নিশ্চয় কিবা এটা কৰিব লাগিব। প্ৰথমতে ল'ৰাটোক মাৰিছে, মাৰি লৈ পেলাই বন খুৱাই পেলাই হস্পিটেলত মৰিগাঁও হস্পিটেল লৈ আহিছে। মৰিগাঁও হস্পিটেল লৈ অহাৰ পিছত তাত চিট নিদিলে, তাত ক'লে GMC নিবলৈ। তাৰপিছত সিহঁতে এইখন কি হস্পিটেল বুলি কয়, চুলতান হস্পিটেলত ভৰ্তি কৰালে। ভৰ্তি কৰাৰ পিছত ৰাতি বোলে তাতে থ'লে আমাৰ মাহঁতে ফোন কৰি মাতিলে। মতাৰ পিছত মা ৰাতি আছে এখন আমাৰ বোৱাৰীজনী অহাৰ পিছত বোলে সিহঁত দুটা বাপেক জীয়েক পলোৱাৰ পিছত ককায়েক এবাৰ আহিল, তাক চাবলৈ আহিল, চাইও পলাল। ল'ৰাটোক এনেকৈ পেলাই থৈ গুচি গ'লগৈ। সিহঁতে মাৰি পেলালে, ল'ৰাটোক মাৰি পেলালে। পইচা খাব পোৱাৰ কাৰণে মানে তাই ল'ৰাটোক শেষ কৰি পেলালে। ঘটনা মোৰ সেই ঘৰৰ কাষৰে ল'ৰা, এই বহুত সৰু ল'ৰা, 25 বছৰ সম্পূৰ্ণ কৰিছে মাত্ৰ। একদম অমায়িক ল'ৰা, অমায়িক মানে ইমানেই ঠাণ্ডা, সি মুখেৰে কথাই নকয় বুলি ক'ব পাৰি। এই ল'ৰাটোৰ লগত এনেকুৱা এটা ঘটনা হ'ব ভবাও নাছিলোঁ। আজি 2-3 দিন আগতে গম পালোঁ, এই কোনোবা মৰিগাঁও গেৰুৱাৰ কোনোবা ছোৱালী এজনীৰ লগত তাৰ আজি 2 বছৰমানৰ পৰা ধৰি প্ৰেমজনিত এটা সম্পৰ্ক চলি আছে। সি আগতেও তেনেকৈ সিহঁতৰ ঘৰলৈ যায়। আজি যোৱা সোমবাৰৰ দিনা সি ইয়াৰ পৰা গধূলা সময় সিহঁতৰ ঘৰলৈ বুলি গৈছিল। তাৰ 2 দিন পিছতেই তাহাঁতৰ ঘৰৰ পৰা ইয়ালৈ খবৰ দিছে সি কিবা পয়জন খাইছে। পয়জন খাই তাক মৰিগাঁও কোনোবা এখন ব্যক্তিগত নাৰ্ছিং হোমত তেওঁলোকে এডমিট কৰিছে আৰু তাক ভেণ্টিলেশ্যনত ৰখা হৈছে বুলি। আৰু আজি পুৱা সেই বেদনাদায়ক খবৰটো আহিছে যে সি আৰু নাই। এতিয়া কথাটোতো সম্পূৰ্ণ সন্দেহজনক। নিশ্চয় ছোৱালী ঘৰৰ মানুহে তাক কিবা অপকাৰ কৰিব লাগিব বা তাৰ কিবা ক্ষতি কৰিছে, কাৰণ সিটো এনেকৈ ফটককৈ মানুহ ঘৰত গৈ পয়জন খোৱাৰ তেনেকুৱা কোনো কাৰণ নাই। কাৰণ ছোৱালীজনীৰ লগত তাৰ আজি 2 বছৰমানৰ পৰা সম্পৰ্ক বুলি শুনিছোঁ আৰু সি প্ৰায়ে গৈ থাকে মানুহৰ ঘৰলৈ। গতিকে আজি মৰিগাঁও SP অফিচত এটা কেছ দিয়া হৈছে গাঁৱৰ ৰাইজ গৈ। গতিকে পুলিচে উচিত তদন্ত কৰিম বুলি আমাক আশ্বাস দিছে আৰু আমি উচিত তদন্তৰ বাবে অপেক্ষা কৰি আছোঁ। বগৰীগুৰি নাম ৰিংকু দাস, নহ'লে কণপিতু দাস। ল'ৰাটো বাহিৰত আছিলে, বহুত মানে 2-3 বছৰমান আছে। নাচ পঢ়াই বোলে এনেকৈ বোলে পূৰণ কৰিবলৈ পইচাবিলাক গুটি আছিলে ছোৱালীজনী। তাৰপিছত এই 2 দিনৰ পিছত এই ঘটনাটো এনেকুৱা হ'ল। ল'ৰাটো মানে আমিও গম নাপাওঁ, তাত বোলে ছোৱালী ঘৰ ল'ৰাটো মাতি মানে এইটো ঘটনা কৰিলে। কি খোৱালে নে কি খোৱালে এতিয়া আমি গম পোৱা নাই, লগ পাই নেকি। এতিয়া ল'ৰাটো মানে আপোনাৰ কাক সন্দেহ কৰে এইটো? মানে ছোৱালী ঘৰতে অলৰেডি ছোৱালী ঘৰ আমিতো কমপ্লিটলি প্ৰিভেল কৰি আহিছোঁ। ছোৱালীজনী ঘৰ ক'ত? ছোৱালী ঘৰ বোলে গেৰুৱা, মৰিগাঁও গেৰুৱা। মৰিছিল ক'ত ল'ৰাটো? তেখেতে তাতে ছোৱালী ঘৰ। আমি অলৰেডি পিছতহে ৰাতিয়ে গম পাইছোঁ, যেতিয়া নাৰ্ছিঙত এৰিছে তেতিয়াই গম পাইছোঁ।